নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 ফেব্ৰুৱাৰী। 10 ফেব্ৰুৱাৰীত লাখ লাখ মহিলাৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টকা সোমাই দিব। যদি আপোনাৰ বেংক একাউণ্ট আছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সকলোৱে ৱেইট কৰি আছে পিএম কিষাণৰ 22 নং কিস্তিৰ টকা কিমান তাৰিখত প্ৰদান কৰিব। 14 ফেব্ৰুৱাৰীত কোটি কোটি কৃষকৰ একাউণ্টত পিএম কিষাণৰ 22 নং কিস্তিৰ 2000 টকা সোমাব। কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। ৰেচন কাৰ্ড থাকিলে অসমত সলনি হৈছে 3টা নতুন নিয়ম। ৰেচন কাৰ্ড থাকিলে এককালীন 20,000 টকা লাভ কৰিব বেংক একাউণ্টত। আপুনি চৰকাৰী গড়ৰ বাবে জিঅ' টেকিং কৰিছে নেকি? নতুন নিয়ম আহি পৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় নোপোৱা সকলৰ বাবে ভাল খবৰ আহি পৰিছে। আপুনি এতিয়ালৈকে অৰুণোদয় পোৱা নাই নেকি? বা যদি আপোনাৰ নামটো তালিকাত অন্তৰ্ভুক্ত হৈছে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা জমা নহয় নেকি? তেন্তে আপোনাৰ বাবে আহি পৰিছে অত্যন্ত ভাল খবৰ। 10 ফেব্ৰুৱাৰীৰ পূৰ্বে কৰিব লাগিব এই 3টা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত এই টকা নাপাব। যোৰহাটত নতুনকৈ 2000 মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। হয়, 10 ফেব্ৰুৱাৰীৰ পূৰ্বে আপুনি নতুনকৈ আবেদন কৰক। অৰুণোদয় আঁচনিৰ পৰা যিসকলে বাদ পৰিছে সেইসকল ব্যক্তিৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী কৰিলে বৃহৎ ঘোষণা। যিসকলে অৰুণোদয় পোৱা নাই শীঘ্ৰে কৰক আবেদন। অতি শীঘ্ৰে পঞ্চায়ত বা ব্লকত গৈ আপুনি যোগাযোগ কৰক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিলাই জিলাই আত্মীয়কোটত 10,000 টকা বিতৰণ কৰিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী মহিলাক অৰুণোদয় আঁচনি আবেদন কৰিবলৈ আহ্বান জনায়। সেয়েহে অতি শীঘ্ৰে আপোনাৰ সমষ্টিত অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। যদি আপুনি যোগ্য তেনে ক্ষেত্ৰত অতি শীঘ্ৰে যোগাযোগ কৰক পঞ্চায়ত বা ব্লকত। আজি প্ৰায় 19,000 মহিলাক বিতৰণ কৰা হল উদ্যমিতা আঁচনিৰ চেক। যোগ্য কোনো মহিলাই অৰুণোদয় আঁচনি নোপোৱাকৈ নাথাকিব অসমত। আপোনাৰ সমষ্টিত এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই নেকি? লগতে আপোনাৰ সমষ্টিত আপুনি আত্মীয়কোটত 10,000 টকাৰ চেক পালে নে নাই? যদি এতিয়ালৈকে আপোনালোকৰ সমষ্টিত আত্মীয়কোটত 10,000 টকাৰ চেক পোৱা নাই, আপোনাৰ সমষ্টিৰ নামটো কমেণ্ট কৰি জনাই দিয়ক। নিশ্চয় সম্পৰ্কে নেক্সট ভিডিঅ'ত জনাই দিম। আপোনাৰ সমষ্টিত 10,000 টকাৰ চেক কেতিয়া লাভ কৰিব। সাজু কৰক যাৱতীয় নথিপত্ৰ। যিসকলে ভাবিছে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব, কি নথিপত্ৰ লাগিব, ক'ত গৈ ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব, অতি শীঘ্ৰে পঞ্চায়ত বা ব্লকত গৈ যোগাযোগ কৰক। সম্পূৰ্ণকৈ সহায় কৰা হ'ব। কি নথিপত্ৰ লাগিব আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কোটি কোটি কৃষকৰ বাবে সুখবৰ আহি পৰিছে। কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। সকলো কৃষকে ৱেইট কৰি আছে কেতিয়া পিএম কিষাণৰ 22 নং কিস্তিত 2000 টকা প্ৰদান কৰিব। অৱশেষত কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ আহি পৰিছে। ফেব্ৰুৱাৰীৰ 2য় বা 3য় সপ্তাহতে চৰকাৰে এই ধন মুকলি কৰিব। আপোনালোকে সকলোৱে জানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 14 ফেব্ৰুৱাৰীত অসম ভ্ৰমণ কৰিব আৰু অসম ভ্ৰমণ কৰাৰ সময়তে পিএম কিষাণৰ 22 নং কিস্তি টকা ৰিলিজ কৰিব পাৰে। সকলোৱে চেক কৰক আপোনালোকৰ পিএম কিষাণৰ ষ্টেটাছ, কিয়নো RFT বুলি দেখুৱাইছে নে নাই। যদি RFT বুলি দেখুৱাইছে নিশ্চয় আপোনাৰ একাউণ্টত পিএম কিষাণৰ 22 নং কিস্তি টকা এই মাহতে লাভ কৰিব। পিএম কিষাণৰ 22 নং কিস্তিক লৈ এটা ভাল খবৰ আহি পৰিছে। কাৰ একাউণ্টলৈ আহিব 2,000কৈ টকা। নিয়মীয়াকৈ এই সুবিধা লাভ কৰা কৃষকে লাভ কৰিব এই ধন। এইকেইটা কাম নকৰিলে লাভ নকৰিব টকা। আপোনাৰ কিস্তি বন্ধ নহ'বৰ বাবে কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম। যদি আপুনি এতিয়ালৈকে ইকেৱাইচি কৰা নাই অতি শীঘ্ৰে ইকেৱাইচি কৰি লওক। ইকেৱাইচি নকৰিলে আপোনাৰ একাউণ্টত পিএম কিষাণৰ টকা নাপাব। অফিচিয়েল ৱেবছাইটত গৈ এই কাম কৰক। ইকেৱাইচি আপডেট আৰু বেংক একাউণ্টৰ সৈতে আধাৰ লিংক থকাটো বাধ্যতামূলক। বহুতে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নকৰে, যাৰ বাবে একাউণ্টত টকাটো জমা নহয়। যদি আপুনি এতিয়ালৈকে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰা নাই অতি শীঘ্ৰে লিংক কৰক, অন্যথা আপোনাৰ একাউণ্টত পিএম কিষাণৰ 22 নং কিস্তিৰ ধন ৰাখি নাপাব। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে আপডেট হৈ থাকিব লাগিব। যদি আপোনাৰ মাটিৰ নথিপত্ৰ সঠিকভাৱে আপডেট হৈ নাথাকে তেনে ক্ষেত্ৰত আপুনি কিন্তু পিএম কিষাণ আঁচনিৰ পৰা বঞ্চিত হ'ব। যিকোনো মুহূৰ্তত পিএম কিষাণৰ 22 নং কিস্তিৰ টকাৰ তাৰিখ ৰিলিজ কৰিব পাৰে, কিয়নো 14 ফেব্ৰুৱাৰীত সম্ভাৱনা আছে পিএম কিষাণৰ 22 নং কিস্তি ৰিলিজ কৰাৰ। যদি ডেটটো ফাইনেল হয় নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম নেক্সট ভিডিঅ'ত। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। গৌৰৱ গগৈৰ পৰিৱৰ্তন যাত্ৰাৰ মাজতে ভয়ংকৰ অঘটন। প্ৰচণ্ড মাৰপিটত লিপ্ত কংগ্ৰেছ আৰু বিজেপি কৰ্মী। গৌৰৱ গগৈৰ সন্মুখতে এখনকৈ দিছে গো বেক ধ্বনি। ঘটনাৰ পিছতে প্ৰতিবাদকাৰীক টানি চোচৰাই নিলে কংগ্ৰেছ কৰ্মীয়ে। বতৰদোৱাত কংগ্ৰেছ বিজেপিৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত বতৰদোৱাত উপস্থিত হোৱাৰ সময়তে এই অঘটন।
গৌৰৱ গগৈৰ পৰিৱৰ্তন যাত্ৰাৰ মাজতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ এই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল প্ৰথমখন এজাহাৰ মিয়াৰ বিৰুদ্ধে বিদ্বেষ আৰু প্ৰচলনমূলক মন্তব্যৰ অভিযোগ উত্থাপিত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বৰপেটা ৰোড আৰক্ষী থানাত দাখিল কৰা হৈছে FIR। বাতৰি কাকতৰ অংশ আৰু ভিডিঅ' ক্লিপৰ পেনড্ৰাইভসহ এজাহাৰ দাখিল কৰা হৈছে। 24 পৰা 29 জানুৱাৰীলৈকে সংবাদ মাধ্যমত কটু মন্তব্য দিয়াৰ অভিযোগ উত্থাপিত হৈছে। উদ্দেশ্য প্ৰণোদিতভাৱে মিয়াৰ বিৰুদ্ধে ঘৃণা বিয়পাৰ অভিযোগ উত্থাপিত হৈছে। ঘৃণামূলক ভাষণৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল অসম সামাজিক ন্যায় মঞ্চৰ আৰু থানাত উপস্থিত সভাপতি অধিবক্তা আব্দুছ ছামাদ আহমেদৰ। কেৱল এয়াই নহয়, আহমেদৰ লগতে মহিলা শাখাৰ বেগম মমতাজেও দাখিল কৰা এজাহাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল প্ৰথমখন এজাহাৰ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ এই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ টিকট বিচাৰি অহা নেতাক অন কেমেৰাত থমক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপিত কংগ্ৰেছৰ কালচাৰ নানিব। বিজেপিত কোনো খিলঞ্জীয় নাই আৰু ইয়াত সকলো ভাৰতীয় সকলো অসমীয়া। ইয়াত দল বান্ধি টিকট বিচৰা কালচাৰ নচলিব। মই যেদি মানুহ আপুনি যি ক'ব মই উল্টা কৰিম। বিলাসীপাৰাৰ পৰা টিকট বিচাৰি অহাকলৈ খঙত অগ্নি শৰ্মা মুখ্যমন্ত্ৰী। বিজেপি অফিচৰ তলত বহি মই বড়ো মই কছাৰী নক'ব, মই খিলঞ্জীয়া মই ভাৰতীয় এইবোৰ ৰাজনীতি নকৰিব। যদি মন আছে কংগ্ৰেছত ভোট দিয়ক। বিজেপি অফিচত যাতে দ্বিতীয়বাৰ এইবোৰ কথা দেখা নাপাওঁ। আমি সকলো সনাতনী আৰু সনাতনীৰ মাজত দুই ভাগ নকৰিব। নৰেন্দ্ৰ মোদীয়ে অশোক সিংগালক টিকট দিলে মই লগত যাম। বিজেপি অফিচ খৰ্গহস্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিষয়ত মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ যোৰহাটৰ পৰা নিৰ্বাচন খেলিব নেকি মুখ্যমন্ত্ৰীয়ে। যোৰহাটতে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জালুকবাৰীৰ পৰিৱৰ্তে যোৰহাটত নিৰ্বাচন খেলিব বুলি হৈছিল চৰ্চা। সাংবাদিকৰ প্ৰশ্নত অস্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জালুকবাৰীত 25 বছৰৰ পৰা খেলি আহিছোঁ আৰু এইবাৰ আকৌ 1 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ম। যোৰহাটত খেলিলে আকৌ গাঁৱে চিনাকি হ'ব লাগিব। জালুকবাৰীত কেৱল শেষৰ দিন গ'লেই হ'ব। সেয়েহে এইবাৰ যোৰহাটত খেলাৰ চিন্তা চৰ্চা কৰা নাই। যোৰহাটত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নিৰ্বাচনৰ পাছতে অসমত হ'ব SIR প্ৰক্ৰিয়া। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। SIR লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। অসমত বেছি ভালকৈ হ'ব SIR প্ৰক্ৰিয়া। অসমত নিখুঁতভাৱে কৰা হ'ব SIR। এতিয়াই SIR হ'ব নিৰ্বাচন আয়োগক অনুৰোধ জনাইছিল। হয়, এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। কিন্তু NRCৰ বাবে অসমত SIR পৰিৱৰ্তে SR হ'ল আৰু SIR প্ৰক্ৰিয়াক আমি আদৰণি জনাম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। বাংলাদেশী নিজেই যোৱাৰ ব্যৱস্থা কৰক। অসমত মিয়া থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰিব লাগে। বাংলাদেশীক মাটি নিদিব, গাড়ী চলাবলৈ নিদিব, বাংলাদেশীয়ে চলোৱা ৰিক্সাত নুঠিব, ঠেলা নিদিব। কেৱল এয়াই নহয়, তেতিয়া বাংলাদেশে নিজে নিজে অসমৰ পৰা যাবগৈ। SIRক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে। অসমত SIR লাগে নেকি? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাউড স্পীকাৰ ব্যৱহাৰত ৰাজ্যত আহি গ'ল নিৰ্দেশনা। অসমত 10 ফেব্ৰুৱাৰীৰ পৰা বন্ধ হ'ব লাউড স্পীকাৰ। উচ্চ প্ৰবলৰ লাউড স্পীকাৰ মাইক্ৰফোন DJ আদি বজাব নোৱাৰিব। নিশা 9 বজাৰ পৰা পুৱা 9 বজালৈকে লাউড স্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। আগন্তুক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা। অনুমতি নোলোৱাকৈ ব্যৱহাৰ কৰিব নোৱাৰিব লাউড স্পীকাৰ। পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা। বজালী জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। 163 নং ধাৰাৰ অধীনত জাৰি কৰা হৈছে এই নিৰ্দেশনা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 12 ফেব্ৰুৱাৰীত অসমত 24 ঘণ্টীয়া চকাবন্ধ ঘোষণা। এদিনৰ বাবে স্তব্ধ হৈ পৰিব অসমত যাতায়াত ব্যৱস্থা। মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ ঘোষণা। ইপিনে 12 ফেব্ৰুৱাৰীত সৰ্বভাৰতীয় ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰা হৈছে। শ্ৰমিকৰ অধিকাৰ আৰু প্ৰাপ্য বিচাৰি ৰূপায়ণ কৰা হ'ব কাৰ্যসূচী। বিজেপি চৰকাৰক কেইবাটাও দাবী মটৰ শ্ৰমিক সংগঠনৰ। হিট এণ্ড ৰানৰ শাস্তিমূলক আইনৰ বাতিলৰ আহ্বান। শ্ৰম কোড বাতিলৰ দাবী।
কেৱল এয়াই নহয়, ফিটনেছৰ ক্ষেত্ৰত হোৱা সমস্যা সমাধানৰ দাবী জনাইছে। এয়াৰপৰ্ট, ৰেলৱে ষ্টেচনৰ পাৰ্কিং মাচুলৰ সমস্যা সমাধানৰ দাবী। 60 বছৰৰ পিছত বাহন চলাব নোৱাৰা মটৰ শ্ৰমিকক পেঞ্চনৰ দাবী আৰু দাবী মানি লললে তীব্ৰ আন্দোলনৰ হুংকাৰ। 12 ফেব্ৰুৱাৰীত অসমত 24 ঘণ্টা চকাবন্ধ ঘোষণা। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পুনৰ বেদখলকাৰীৰ বিৰুদ্ধে চলিব সৰ্ববৃহৎ উচ্ছেদ। ৰাজ্যত পুনৰ উচ্ছেদ অভিযান আৰম্ভ হ'ব। 1000ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰি কৰা হৈছে। পাথাৰকান্দিৰ আছাৰপাৰা, মাধৱপুৰ, বালিয়া, মথুৰবন্ধ, ছাগলমোৱা, মাগুৰা, যোগীচৰা, কিতে, চান্দপুৰ বেদখলকাৰীলৈ জাননী জাৰি কৰা হৈছে। শীঘ্ৰে বনাঞ্চল খালী কৰাৰ নিৰ্দেশনা প্ৰশাসনৰ। জাননী লাভ কৰিয়েই নিজৰ ঘৰখন ভাঙিছে উত্তেজিতই। বেদখলকাৰীৰ মাজত পুনৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পুনৰ বেদখলকাৰীৰ বিৰুদ্ধে চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে উচ্ছেদ অভিযানক লৈ। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অবৈধ বেদখলকাৰীৰ কবলত বিজেপি। অবৈধ বেদখলকাৰীৰ চৰ্চাত হিমন্ত বিশ্ব শৰ্মা। অবৈধ বেদখলকাৰী এতিয়া বিজেপি চলাই আছে। পুৰণি বিজেপি বুলিবলৈ এতিয়া কোনোৱেই নাই। অবৈধ বেদখলকাৰীৰ কথামতে চলে এতিয়া ৰাজ্যিক বিজেপি। পুৰণি বিজেপিৰ কোনো নেতাই গুৰুত্বপূৰ্ণ দায়িত্বত নাই। এনেকুৱাকৈ লঞ্চিত বঞ্চিত হৈ দুখ যন্ত্ৰণাৰ মাজেৰে আছে পুৰণি বিজেপি নেতা। প্ৰাৰ্থিত্বৰ তালিকাতো অবৈধ বেদখলকাৰীয়ে বেছি থাকিব। মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিৰ মাজত মিল নাই। মুখ্যমন্ত্ৰীয়ে য'তেই গৈছে তাতে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে, কিন্তু দিলীপ শইকীয়া সেই প্ৰাৰ্থীৰ নাম চূড়ান্ত নহয় বুলি কৈছে। পুৰণি বিজেপি নেতা কৰ্মী একেবাৰে নাইকিয়া কৰি পেলালে। অসমত অবৈধ বিদেশী আৰু বিজেপিত অবৈধ বেদখলকাৰীৰ আগ্ৰাসন, মন্তব্য কৰিছে অজাপুৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।